প্ৰিয় গাইজ জয়ন্ত বাবা চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ' প্ৰথমতে চাবলৈ পাব। ও জনকেৰ স্থানে সৰ্পযজ্ঞ জন্মে জয় ও কয়লা কি কাৰণে জন্মে জয় ৰাজাই সৰ্পযজ্ঞ কিয় কৰলা তেওঁ জানেতো তেওঁৰ বৰাকে নহয় তেওঁৰ ঘৈণীয়েকো কয় যে ঘৰ ঘৰক লৈ যাওক এতিয়া বহি থাকে বৰাক তেওঁ কালি মোক কৈছে জেঠা যাব যাওক ঘৈণীয়েকো ভাল পায় বৰাকো ভাল পায় আজি ঘৰ ঘৰক কালি ভাল পায় কিন্তু তেওঁ হেলা কাটে ৰাতি ইমান নালাগে আচ্ছা সৰ্পযজ্ঞ জন্মে যায় কি কাৰণে কৰলাক সেই কথাটো এতিয়া ক'ব প্ৰমতি বলে ন বৎস কৰয় অৱধান মহাশ্বৰ্য সৰ্পযজ্ঞ ও অপূৰ্ব আখ্যান যতা সাৰ্ব বংশে জন্ম জৰৎকাৰ মণি জগতে পৰম যোগী ও ত্ৰিজগতে জানি আজিহে জানিলোঁ জতা সাৰ্ব বংশ তোৰ বংশটো আছিল জতা সাৰ্ব বংশে জন্ম জৰৎকাৰ মণিৰ স্বচ্ছন্দে ভ্ৰমিয়া গেল দেশ দেশান্তৰে উলংগ উন্মত্ত বেশ ও সদা অনাহাৰে কাৰ জৰৎকাৰৰ সদায় উলংগ খাওয়া নাই উলংগ মানে এই জৰৎকাৰ মানে ঘূৰি একদা অৰণ্য মধ্যে ভ্ৰমেত পোধন একগতা গৰ্ত দেখে ঐ অদ্ভুত একদিন মানে দেখাবিলাক এটা গাঁথা অৰণ্যৰ মাজত কি আছে কি কথা কি এইটো অৰণ্যৰ মাজত পাইছে দেখা পাইছে তস্য মধ্যে দেখয়ে মোক নিশ্চকত জন এক উলা মূল ধৰি এ আছে সৰ্বজন তাতে বহুত মানুহ আছে একেলগে পৰি আছে বহুত মানুহ মানুহ আছে তোৰ মধ্যে দেখাই মনুষ্য কতজন মানে সেই গাঁথাটোত মানে দেখা পালা বহুত মানুহ একেলগে পৰি আছে কি কথা তেওঁ নাকি অপূৰ্ব দেখিয়া জিজ্ঞাসিল মুনিবৰ কি কাৰণে এত দুখ ও তোমা হব কাৰ কি দুখত তুহুন এই গাঁথাটো পৰি আছ এই কথাটো যে উলাৰ মূল ধৰি আছে সৰ্বজনে মুচিক খুৰিছে মূল ও না দেখে নয়নে বুজি পোৱা নাই পৰি আছে তাহলে আকৌ দেখা নপৰে যে উলাৰ মূল ধৰি আছে উচিত হোৱাৰ কথাটো কি কিয় এনেকৈ পৰি আছে একগতা মূল মাত্ৰ দৃঢ় আছে তৃণে এখনি চিৰিবে উহা ইন্দুৰ দংখনে এটা মাত্ৰ গাঁথা লক্ষ্য লগা কথা কি সেই গাঁথাটো তেনেকৈ পৰি আছা ইন্দুৰ গেলাখানে যেতিয়া গাঁথাটোক মানে খান্দি 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 ভাঙি দিব ঠিক সেনেকৈ গা চাকডাল এটা ভাঙি কিবা কৰি পৰি গেল আৰু এই গাড়াটো ভাঙি গেল কি হ'ব তহঁত এই মুনি সুধি আছে আহক তাহোন কৰি আছে তবে তো পৰিবে হবে গৰ্তেৰ ভিতৰ এত শুনি পিতৃগণ ও কৰিলাই উত্তৰ জতা সাৰ্ব বংশে আমা সবাৰ উৎপত্তি তাহাৰে বংশত দেখুৱা নিৰ্বংশ হইলো হেই হইলায় নগতি নিৰ্বংশ হোৱাৰ কাৰণে কৰি
টাউনো কিন্তু এই মুনি সেইটো অভ্যাসবোৰ অলপ মানে দিয়ক ৰ'বা এতিয়া মুঠতে ক'বা গ'লে জৰৎকাৰ মুনিয়াৰে বংশৰ আৰু ঋষি বোলে বংশে কেহ নাহি কি তোমাৰ বংশতে জন্মিয়া কৰে অ সবাৰ উদ্ধাৰ বংশতে যিকোনো কুলতে বংশতে এটা যদি সৎপুত্ৰ জন্মে তেনেহ'লে বংশ উদ্ধাৰ কৰে মানে উদ্ধাৰ কৰে ঠিক সেনেকৈ তোহাৰৰ বংশত যদি কোনোবা এটা সৎপুত্ৰ জন্মে এই দৰকাৰ বুলি কৈছে জন্মে তুমি উদ্ধাৰ হ'ব পাৰিবি নহ'লে তুমি এই গাঁথাতে এনেকৈ কৰি থাকিব পিতৃগণ বোলে মাত্ৰ আছে একজন মূৰ্খ দুৰাচৰে সেই অ বংশয় ভাজন এটা কিবা থকা বুলি ক'লা কি ক'লা ঘটনাটো অ পিতৃগণ বোলে মাত্ৰ আছে একজন মূৰ্খ দুৰাচৰে সেই বংশয় ভাজন আকৌ বুজি নাপালোঁ কি ময়ো বুজি পোৱা নাই নাকৰিল কুল ধৰ্ম বংশেৰ ৰক্ষণ জৰৎকাৰ নাম তাৰ অ শুনা মহাজন জৰৎকাৰ মুনিৰ কথা নাকৰিল কুল ধৰ্ম বংশেৰ ৰক্ষণ জৰৎকাৰ নামে তাৰ শুনা মহাজন জৰৎকাৰ এত শুনি জৰৎকাৰো অ বিস্ময়ী হুইয়া অ আমি জৰৎকাৰো বুলি কহিলে ডাকি আৰু ময়ে এই জৰৎকাৰ এই পঢ়ি থকা কথাই যেতিয়া মানে কৈছে যে আমি কি কাৰণত কি কথা কিয় পঢ়ি আছোঁ আমাক কোনে উদ্ধাৰ কৰিব এই জৰৎকাৰৰ কোনে উদ্ধাৰ কৰিব এইটো জৰৎকাৰে নহয় আমাৰ যদি আমি যদি উদ্ধাৰ বংশৰ যদি এটাও ভাল বিয়া কৰিব লাগিব বিয়া কৰি মানে হেৰা কৰিব লাগিব সেইটো কোনোবাই উদ্ধাৰ কৰিব এতিয়া আৰু যে এই যি কৈছে বংশত কোনোবা সৎ ল'ৰা যদি উদ্ধাৰ হ'ব জৰৎকাৰে তাহাৰ বংশ সেই বংশৰে গতিকে জৰৎকাৰ মুনিয়ে উদ্ধাৰ কৰিব লাগিব এত শুনি জৰৎকাৰ অ বিস্ময়ী হইয়া আমি জৰৎকাৰ বুলি অ কহিল ডাকিয়া কি কৰিব আজ্ঞা মৰে কৰ পিতৃগণ যে আজ্ঞা কৰিবে তাহা অ কৰিব পালন যি আজ্ঞা দিয়ক মই সেয়ে দিম উদ্ধাৰ কৰিম মুনি কৈছে জৰৎকাৰ মুনি জৰৎকাৰে উদ্ধাৰ কৰিব অ পিতৃগণ বোলে কৰ বনিতা গ্ৰহণ পুত্ৰ জন্মাইয়া কৰ অ বংশেৰ ৰক্ষণ সৰ্বশাস্ত্ৰে বিজ্ঞ তুমি তপস্যা তৎপৰ পুত্ৰ বন্তে সেই ধৰ্ম তোমাতে গছৰ এইখন মই এই জৰৎকাৰ মুনি এতিয়া সেই বংশটো উদ্ধাৰ সন্ধিয়া এই তাৰে ভিত্তিয়াল নিচানি কৰি দি থোৱা অৰ্থাৎ মানে আকৌ যোনে কন্যা বিবাহ কৰা আৰু বিবাহ কৰে তোমালোকৰ এই বংশটো উদ্ধাৰ কৰা বৃদ্ধি কৰা বনিতা গ্ৰহণ পুত্ৰ জন্মাইয়া কৰ বংশৰ ৰক্ষণ সৰ্বশাস্ত্ৰে বিজ্ঞ তুমি তপস্যা তৎপৰ পূৰ্ববন্তে যেই ধৰ্ম অ তোমাতে গছৰ ৰাম মহাপুণ্য কৰি লোক নাযাই যথাই পূৰ্ববন্ত লোক হবা তথা কৰে ধাই এতিয়া জৰৎকাৰ মুনিক
এই যি বংশটো উদ্ধাৰ কৰলাক সকলো তাহো মানে সকলোৱে মানে আশীৰ্বাদ দিয়াক সেইটো মোৰ সৰ্বহাত আৰু সমাজত এটা মহা আচ্ছা এওঁ যি উদ্ধাৰ কৰলাক তাৰ পৰা লৈ আহিল নাকি গাড়ী নিয়া বুলি ভাবিছোঁ নহয় কাউন্টি ঘূমে আছিল এওঁ যি ক'লা মোৰে জ্বৰত কান্দি তাৰপিছত কি কৰিলা তাহোন উদ্ধাৰ যেনেকৈ ইচ্ছা সেনেকৈ কৰিব আচ্ছা তাহাৰ লগত মানে কিয় ভাগ ধৰিব খোজো তে কাৰণে বিবাহ কৰহ মুনিবৰ পুত্ৰ জন্মাইয়াই আমি সবাৰ ৰক্ষা কৰ পিতৃগণ বাক্য শুনি বোলে জৰৎকাৰ যত্ন নকৰিব বিবাহ ও মময় অংগীকাৰ জৰৎকাৰক মানে বিয়া কৰাব কৈছিল তাহাৰ বংশৰ বিয়াখন কৰিছে অনুৰোধ কৰিছিল তুমি বংশ বৃদ্ধি কৰাৰ কাৰণে তুমি এতিয়া বিয়া কৰ আচ্ছা আচ্ছা মোৰ নামে কন্যা যদি যাচি দে কেহ দেই তবেহে কৰিব বিবাহ ও কহিলো নিশ্চয় কোনোবাই যদি যাচি কন্যা দিয়ে তেজ ছয়টা এই জৰৎকাৰ মুনি যি এই তাহাৰ উপৰি বংশৰ সকলে অনুৰোধ কৰিছিল বিয়া কৰাব পাৰিম তোমাৰ কথাটো মই স্বীকাৰ কৰিলোঁ কিন্তু এটা কথা মোৰ থাকিল সত্য যে মোৰ নামে সৈতে সেই কন্যাটোৰ নাম হ'ব লাগে আচ্ছা জৰৎকাৰিণী হ'ব লাগিব জৰৎকাৰৰ মুনি প্ৰতি জৰৎকাৰিণী ৰাখি চৰা চাই দিয়া কৰোঁ সেইকাৰণে ৰাখি চৰা দিয়া কৰোঁ এই কথা মই ভাবি মোৰ নাম জৰৎকাৰ তেওঁৰ মানে জাক জাগাৰ তেওঁ জৰৎকাৰিণী হ'ব লাগিব সেনা কন্যা যদি কোনোবা পিতৃ মাতৃ তাকো যাচি দিব লাগিব তেনেহ'লে মই বিয়া কৰিম তবেহে কৰিব বিবাহ কহিলো নিশ্চয় ও তাহাৰ গৰ্ভতে যেই জন্মিবে কুমাৰ ও তোমা সবাকাৰ হেই ও কৰিব উদ্ধাৰ আৰু সেই জন্মি তোমাক উদ্ধাৰ কৰিব শুনি অন্তৰ্ধান হৈলা যত পিতৃগণ শূন্যতে ডাকিয়া তবে এ বুলিলা বচন ও বিবাহ কৰি জৰৎকাৰ জন্মাও সন্ততি সন্তান জন্মিলে হবে ও বংশৰ সদগতি সন্তান জন্মিলে বংশ বৃদ্ধি হ'বই সেই উলামূল হবে চিলাম ধৰিয়া তুমি আছতেই মোলে এই আছত লাগিয়া ও ৰাম মুচিকে খুৰিতেছিল মুচিক আছে নয়ন মুয়া ৰূপে আপুনি সেই ধৰ্ম মহাশয় তাহা শুনি জৰৎকাৰ কৰিলা গমন বহু দশ দেশান্তৰ ও কৰয়ে ভ্ৰমণ পিতৃগণ আজ্ঞা শুনি চিন্তে অনুক্ষণে ও যাচি কন্যা দিবে কেহ নাহিকে ভুৱনে জাতি দিয়া কন্যা হ'ব লাগিবতো কন্যা বেছি বেছি পোৱা নাই জানো পাব মহাবনে প্ৰৱেশিলা ও মুনি জৰৎকাৰ কন্যাকাৰ আছে দেহ ও বোলে তিনিবাৰ কন্যা বিচাৰি গৈছে কাৰ কন্যা আছে দিয়া আচ্ছা আচ্ছা ফুলপিঠি দিলে আছে দিছে তিনিবাৰ কৈছে কন্যাকাৰ আছে দেহ বোলে তিনিবাৰ তেওঁ সেই অৰণ্যৰ মাজত মানে এনেকৈ মানে হেৰি কৰিছে মানে ভাবি আছে মনটোত মই কেনেকৈ মোৰ পক্ষৰেদি সেই কন্যা কন্যা পাওঁ আচ্ছা আচ্ছা তেতিয়া তেওঁ মনতে কৈছিল মানে খুজিছিল তিনিবাৰ মানে তেওঁ চাই দিছিল ঈশ্বৰ কৈছে কাবাই যদি মোক কন্যা দেই। তেনেহ'লে আহা কাবাই যদি মোক কন্যা ৰান্ধিও তেনেহ'লে আহা তিনিবাৰ মানে উচ্চাৰণ কৰি প্ৰচাৰ কৰিছিল আছিল তথাই বাখু কিৰ অনুচৰ মুনিৰ সন্দেশে কহে এ বাখু কি গছৰ বাখু কি মুনি
বাকুকি এই কথাটো শুনলা নহয় এই যে মানে জৰৎকাৰে যি মানে হেৰি নহয় বাকুকীৰ অনুচৰবিলাকে আছিল এই কথাটো বাকুকি শুনলা শুনলা এতিয়া কিন্তু বাকুকী শুনা বুলি কোৱা নাই আছিল তথাই বাকুকীৰ অনুচৰবিলাক আছিল আৰু অনুচৰবিলাকে যাই বাকুকীক কৈছে একে সেইটো কৈছে সেইটো কৈছে একে কথা মুঠতে মুনিৰ সন্দেহে কহে বাসুকী গছৰ এত শুনি বাসুকীৰ ও আনন্দ পাৰ ভগিনী সহিত গেল ও যথা জৰৎকাৰ মণিবৰে ফণিবৰ কৰে নিবেদন আমাৰ ভগিনী মুনি ও কৰহ গ্ৰহণ বাকী কি কৰক মোৰ বন্ধু আছে এটা জৰৎকাৰ মুনি মানে বাকুকি নিজৰ বন্যাক জৰৎকাৰণীক আনি পেলাই দিলা সেইটো বাকুকী দিব নাকি সেইটো বাকুকীৰ বন্যাক সেইটো। জৰৎকাৰ মুনি আনি দিব এই যি তপস্যা কৰি যে কৈ আছে যে কাবাই যদি কন্যা দিয়ক আহা এই কথাটো হে নহয় এই কথাটো শুনিলা শুনিয়ে এতিয়া দিয়া আৰু লৈছি বাপুকে বন্যা যে তুমি আমাৰ ভাগিনী মুনি কৰহ গ্ৰহণ বাপু কি তেওঁৰ কি হয় একো নহয় বাকুকি বন্যাক ও বাবু ভগৱানটা জৰৎকাৰ একো নহয় মনসা এতিয়া তোমাৰ বংশটোত মানে তুমি কিবা কৰিব সেইটো দেখিছো ঠিকে আছে পাছত মুনি বোলে এই কন্যা কোনো নাম অধৰে সত্য কৰি কহ মিথ্যা না ভান্দি মৰে চলনা নকৰবা কি নাম কি কথা কি নাম মোৰ নামে হয় যদি অ ভগিনী তোমাৰ বিবাহ কৰিব তবে এ কইলো অংগীকাৰ যদি মোৰ নামে হয় মই বিয়া কৰা অংগীকাৰ কৰিলোঁ প্ৰতিজ্ঞা কৰিলো বাকু কি কহিল নাম ধৰে জৰৎকাৰী তোমাৰ লাগিয়া জন্ম ও লৈছে সুন্দৰী যে নাম হ'ল জৰৎকাৰী তোমাৰ কাৰণে তোমাৰ কাৰণে জন্ম হৈছিল জৰৎকাৰ মুনিপত্নী জৰৎকাৰী মনোহাই মনোহাৰ নাম জোৰত কৰে কথা জৰৎকাৰী মনোহা খাই বেয়া দিব কাক বিয়া দিব জোৰত কৰোঁতে মনোহা বেয়া লাগিব এই জৰৎকাৰণীটো বেলেগ আৰু মনসাটো বেলেগ মনোহা আচলতে জোৰতকাৰী বেয়া কৰিলে যত্নে ৰাখি আছে আমি তোমাৰ কাৰণে তোমাৰ গাই আনি ৰাময়ে দিনে এত বুলি কন্যা দিয়া গেল শনিবৰ শুনি নাগলোকে হইলা ঐ আনন্দ বিস্তৰ নাগলো নাগ মানে তাৰমানে আপৰ বংশ মনসা আচ্ছা এইটো যে কয় অনন্ত আস্তিকাশ্য মুনিৰ মাতা বাপুকী ভগিনীশ তথা জোৰাৎকাৰৰ মণিপত্নী, পদ্মাৱতী এই যে মনসা তাতে আপনার হয় না সেইটো মহাদেৱৰ সেই মানে পদ্মাৰ সেই সেইটো এই শ্ৰীকৃষ্ণ সেই যুগটোৱে বেলেগ তাৰে পাছৰ যুগটোহে নেতা পদ্মহাৰ জন্ম পাছত আৰু এইটো আগত নেকি মহাভাৰতৰ কথা সুধা হৈতে সুধা কৰ্ণপথে কৰ পান যাবে ভৱ ক্ষুধা বহু চিত্ৰ কথা যত কাষী বিৰচিত অমৰ কি নৰ নৰ ও নাগেৰ চৰিত বিবিধ বিপদ খন্দে যাহাৰ শ্ৰৱণে আত্মশুদ্ধি বংশ বৃদ্ধি পাপ বিমোচনে সবাঞ্চিত ফল হয় ইঠে নাহি আন হৰিপদে মতি হয় জন্মে দিব জ্ঞান এই কথা শ্ৰৱণে কল পাপ নাশে ও গীত চন্দে বিৰাচিলা তাহা কাখী দাসে
আচ্ছা এইটো ওম শ্ৰীকৃষ্ণয়ে গোবিন্দায় নম 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 কৃষ্ণ বোলে হৰি বোলো হৰি বোলো হৰি বোলো আৰু হৰি বোলো হৰি বোলো হৰি বোলো হৰি বোলো এতিয়া কওঁ একেলগে দে ভজনটো শেষ কৰি থ শেষ হৈছে আৰু। হৈছে আৰু ৰাইজৰ যা আৰু